গুড মৰ্ণিং বন্ধুসকল, কি খবৰ আপোনালোকৰ? মই আপোনালোকৰ দুৱা আশীৰ্বাদত ভালে আছোঁ আৰু আজি আপোনালোকক মই দেখাই আছোঁ মাছৰ চব্জি, মূলা আৰু আলুৰ সৈতে আপোনালোকক নিমন্ত্ৰণ জনাইছোঁ। চাইনিজ পুঠি আৰু মূলাৰ সৈতে এই চব্জি আপোনালোকলৈ আজি আগবঢ়াইছোঁ আৰু আজি ভিডিঅ'টো বহুত দীঘল হ'বলৈ ধৰিছে বন্ধুসকল। মই আজি বনাম নিমকি মানে নমকিন, আৰু নিমকি বনাবলৈ মই আটা মহাই থৈ দিছিলোঁ, আকৌ মই মোহাৰি আছোঁ আৰু তাৰপিছত আপোনালোকক দেখাইছোঁ তাতে কালি জিৰা কেইটামান দিছোঁ আৰু যি লাগে চব বস্তু দিয়া হৈ গৈছে। তাৰপিছত মই বেলনাৰে বেলি এনেকৈ সৰু সৰুকৈ কাটি নিমকি বনাই আছোঁ। তাৰমানে মই পাতাত বনাব ওলাইছিলোঁ ঠিকেই, কিন্তু ইমান ডাঙৰ ৰুটি বনাবলৈ মোৰ সঁজুলি নাছিলে। তো মই বুদ্ধি কৰিলোঁ, মই ফ্ল'ৰখন ধুনীয়াকৈ ক্লিন কৰি ল'লোঁ চাফেৰে, ভালদৰে পৰিষ্কাৰ কৰি লোৱাৰ পিছত তাতে মই নিমকি ডাঙৰকৈ ৰুটি বনাই তাৰপিছত সৰুকৈ কাটি মই নিমকি বনাইছোঁ। আৰু শেষত তিনিখন মই লাচ্ছা পৰঠা বনালোঁ আৰু আপোনালোকক দেখাই আছোঁ কেনেকৈ মই লাচ্ছা পৰঠা বনাইছিলোঁ। লাচ্ছা পৰঠা মানে চিৰি ওলাই যোৱা কিবা এবিধ পৰঠা হয়। মই সৰুতে হোটেলত খাইছিলোঁ আৰু ইউটিউবত দেখি মই শিকিছোঁ। চ' এতিয়া ভাজিম মই নিমকি, কিন্তু নিমকি ভজাৰ আগতে মই পৰঠাকেইখন বনাই লওঁ, কাৰণ চিম্বা বহুত কষ্টকৈ ইমান টাইম মোৰ কাৰণে ৰখি আছে। ৰাতি বহুত হৈ গৈছে বন্ধুসকল, আপোনালোকক মই শেষত দেখাম কেইটা বজালৈ মই কাম কৰিছোঁ আৰু আপোনালোকে ভাবিব যে কিমান টাইম লাগিছে। ইয়াতে 2 কেজি আটা আৰু 1 কেজি ৰিফাইনৰ ব্যৱহাৰ কৰা হৈছে। এয়া পুৰি মই ভাজি আছোঁ পৰঠা, আৰু পৰঠা হোৱাৰ পিছত মই সিহঁতক দি তাৰপিছত মই ভাজিম নিমকি। তো বন্ধুসকল, নিমকি খাবলৈ আপোনালোকক নিমন্ত্ৰণ জনাইছোঁ। আপোনালোকে ভাবিব যে মই নাই অকলে বনাই কিন্তু নিমন্ত্ৰণ নিদিয়ে। চ' মই আপোনালোকক কৈছোঁ যে আপোনালোকে আহক, আহি আমাৰ ঘৰত নিমকি পাৰ্টি কৰি যাওক। বিয়াৰ পিছত বহুবাৰ নিমকি বনোৱা হৈছিলে বন্ধুসকল, কিন্তু এইবাৰ কমচে কম 2 বছৰ পিছতহে মই নিমকি বনালোঁ। মানে বহুত দিন হ'ল নিমকি বনাবৰ মানে ইচ্ছা গ'লেও বনাব পৰা নাছিলোঁ, কাৰণ বহুত ব্যস্ত হৈ গৈছোঁ। মই নাজানো কিয় ইমান ব্যস্ত দিছে মোক ওপৰলাই। তো দিনত মই অকণো সময় নাপাওঁ মোৰ বাহিৰা কাম কৰিবলৈ। মই ৰাতি সময়খিনিহে যিমান মোৰ ইম্পৰ্টেণ্ট কাম থাকে সেইখিনি কৰোঁ। তো আপোনালোকক দেখালোঁ আজি মই মোৰ নিমকি। চাওক, এতিয়া নিমকিবোৰ লাহে ৰঙা হ'ব, তেতিয়াহে মই নিমকিবিলাক নমাম। কিন্তু মোৰ হাজবেণ্ডে ক'লে যে তুমি হালধীয়া হ'লে ননমাবা, আকৌ অকণমান কাঢ়াকৈ ভাজিবা, তেতিয়া খাই সোৱাদ লাগিব আৰু শব্দ হ'ব, তেতিয়া বহুত মচ লাগিব। তো মই কি কৰিলোঁ, নিমকিবিলাক হৈয়ে গৈছিলে কিন্তু তথাপি মোক নমাব দিয়া নাছিলে। ক'লে তুমি আকৌ ভজা আৰু অলপ ৰঙা ক'লা। মানে ওস্তাদি কৰাতে অকণমান ৰঙা হৈছিলে। মানে ওস্তাদি নহয়, মই নিজৰ বুদ্ধিত কৰিব খুজিলেও মোৰ হাজবেণ্ডে যিহেতু কৈছে আকৌ অলপমান ভাজা ভাল লাগিব, তো আকৌ অলপমান ৰঙা হ'বলৈ দিয়াতে এয়া মোৰ 2 বয়াম, আৰু সিহঁতে খাইছেও 2 বয়াম ফিল আপ হয় আৰু অকণমান বেছি হৈছিলে। তো 2 কেজি আটাৰ 2 বয়াম হয় আৰু অলপ বেছি হৈছিলে। এইখিনি আপোনালোকক দেখালোঁ বন্ধুসকল। আৰু আপোনালোকে চাওক মোৰ নিমকিৰ কালাৰ কেনেকুৱা আহিছে, বেয়া নহয় দিয়কচোন, কিন্তু ভাজা একদম কড়ক ভাজা হৈছে। আৰু আপোনালোকে যদি খালে হয় গম পালে হয়। এতিয়া চাওক কেইটা বাজে, ইমান ৰাতি মই যে কেনেকৈ থাকিলোঁ নক'ব বন্ধুসকল। 11:19 চাওক, টাইম চাইছেনে? গুড নাইট বন্ধুসকল, আৰু আপোনালোকে মোৰ নিমকি পাৰ্টি কেনেকুৱা লাগিছে কমেণ্টত জনাবলৈ নাপাহৰিব।